মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 2 আৰু পাঠটোৰ নাম হৈছে কি আমাৰ বিদ্যালয়। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকক ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে অনুশীলনী 1 নম্বৰ উত্তৰ লিখা, এইবোৰ আজি আমি আলোচনা কৰিম। প্ৰথমে তোমালোকে ক নম্বৰটো চোৱা কি কৈছে দিক কেইটা আৰু কি কি। এইটো আমি সকলোৱে জানো যে দিক হৈছে কি 4টা, কি কি পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছত খ নম্বৰ তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাত কি কি আছে লিখা। তোমালোকে এইটো এনেকৈ লিখিবা যে আমাৰ বিদ্যালয়ৰ পূবফালে এটা আলিবাট আছে, পশ্চিম ফালে মানুহৰ ঘৰ আছে, উত্তৰ ফালে মন্দিৰ আছে আৰু দক্ষিণ ফালে এখন তামোলৰ বাগিচা আছে। এইটো তোমালোকে তোমালোকৰ বিদ্যালয়ৰ পূবফালে কি আছে, পশ্চিম ফালে কি আছে, উত্তৰ ফালে কি আছে আৰু দক্ষিণ ফালে কি আছে সেইটো তোমালোকে এনেকৈ লিখিবা। তাৰপিছত গ নম্বৰ তোমাৰ ঘৰৰ চাৰিসীমাত কি কি আছে লিখা। তোমালোকে এইটো এনেকৈ লিখিবা যে আমাৰ ঘৰৰ পূবফালে খেতি পথাৰ আছে, পশ্চিমত এখন নদী আছে, উত্তৰ ফালে এটা মছজিদ আছে আৰু দক্ষিণ ফালে বহুতো গছ-গছনি আছে। তোমালোকৰ ঘৰৰ পূবফালে কি আছে তোমালোকে সেইটো লিখিবা। তাৰপিছত পশ্চিম ফালে কি আছে, উত্তৰ ফালে আৰু দক্ষিণ ফালে কি কি আছে তোমালোকে এইটো নিজে এনেকৈ লিখিবা। তাৰপিছত ঘ নম্বৰ চকলেটৰ বাকলি, প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ কেনেকুৱা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে চকলেটৰ বাকলি, তাৰপিছত প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। এতিয়া তোমালোকে 2 নম্বৰটো চোৱা খালী ঠাই পূৰ কৰা। সূৰ্যটো সদায় দেশ দিশত ওলাই আৰু দেশ দিশত মাৰ যায়। তোমালোকে কি লিখিবা যে সূৰ্যটো সদায় পূব দিশত ওলাই আৰু পশ্চিম দিশত মাৰ যায়। এইটো আমি সকলোৱে জানো। তাৰপিছত 3 নম্বৰ পচন সাৰ কিদৰে তৈয়াৰ কৰা হয় লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কোনো এঠাইত এটা গাঁত বা খাল খান্দি গছৰ ডাল পাত, তাৰপিছত পেলনীয়া জাবৰ জোথৰ আদি পেলোৱা হয়। কিছুদিন পিছত সেইবোৰ তাতে পচি সাৰ হয়। ইয়াকে পচন সাৰ বুলি কোৱা হয়। পচন সাৰ গছৰ পুলি, ফুলৰ পুলি আদি ৰুওঁতে ব্যৱহাৰ কৰা হয়। পচন সাৰ হৈছে কি পেলনীয়া জাবৰ জোথৰ গছৰ ডালপাত আদি আমি এটা খালত জমা কৰোঁ। কিছুদিন পিছত সেইবোৰ যেতিয়া পচি যায় সেইবোৰে হৈছে পচন সাৰ। এতিয়া তোমালোকে 4 নম্বৰটো চোৱা কি কৈছে পেলনীয়া কাগজৰ পৰা কি কি বস্তু সাজিব পাৰি। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল, তাৰপিছত মালা, তাৰপিছত কলচ, তাৰপিছত নাও, পুতলা, চকৰি আদি বহুতো বস্তু সাজিব পাৰি। তাৰপিছত 5 নম্বৰ ঘৰৰ ছবি এখন আঁকি তাৰ দিশকেইটা দেখুওৱা। তোমালোকে 5 নম্বৰ উত্তৰটো এনেকৈ কৰিবা। প্ৰথমে তোমালোকে এটা ঘৰৰ ছবি আঁকিবা। তাৰপিছত ঘৰৰ কি ওপৰ ফালে হয় উত্তৰ, তলফালে দক্ষিণ আৰু সোঁফালে হৈছে পূব আৰু বাওঁফালে হৈছে কি পশ্চিম। তোমালোকে এনেকৈ এটা ঘৰৰ ছবি আঁকি বিভিন্ন দিশবোৰ দেখুৱাই দিবা। তোমালোকে তৃতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।